प्रति बছৰ দৰে সৃষ্টি ইন্টাৰনেশ্যনেল সোসাইটিয়ে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ তথা উদ্যোগপতি প্ৰয়াত পৱন কুমাৰ নাথৰ 15 ফেব্ৰুৱাৰী উপজা দিনটোৰ সৈতে সংগতি ৰাখি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰে যি অনুষ্ঠানত প্ৰত্যেকবাৰে যুৱ ব্যৱসায়ী বঁটা প্ৰদান কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2025 বৰ্ষৰ যুৱ ব্যৱসায়ী বঁটা আগবঢ়োৱা হ'ব হস্ততাঁত বস্ত্ৰ উদ্যোগী তথা ফ্যাশন ডিজাইনাৰ শ্ৰীমতী কিৰণ বড়োলৈ প্ৰথমে তেওঁলোলৈ বহু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি উপস্থিত সকলো বিশিষ্ট ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পোৱাৰ সময় ব্যস্ততাৰ মাজতে আমাৰ পৰিয়ালটোক এইখিনি সময় আপোনালোক সকলোৱে দিছে আৰু সকলো মই ভাবোঁ পৱনদাৰ তিনি অন্তৰৰ কাখৰ গতিকে আজি পৱনদাক আমি এই সুযোগতে সকলোৱে স্মৰণ কৰি পৱনদাৰ বিষয়ে কিছু কথা পাতি প্ৰতি বছৰৰ দৰে এইবাৰো সৃষ্টি ইন্টাৰনেশ্যনেল সোসাইটিয়ে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদ তথা উদ্যোগপতি প্ৰয়াত পৱন কুমাৰ নাথৰ উপজা দিনটোত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে যুৱ ব্যৱসায়ী বঁটা বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2025 বৰ্ষৰ যুৱ ব্যৱসায়ী বঁটা আগবঢ়োৱা হয় হস্ততাঁত বস্ত্ৰ উদ্যোগী তথা ফ্যাশন ডিজাইনাৰ শ্ৰীমতী কিৰণ বড়োলৈ গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী ডক্টৰ মৌচুমী চহৰীয়াৰ এটি বৈদিক শ্লোকেৰে শুভাৰম্ভণি হয় এই অনুষ্ঠানৰ अक्षरम अत्यक्तम तेषं केयुग दीतमा मय्यावेशा मनोयमं श्रद्धया पर्योपितास्ते ये योग तमोमता ये तक्षणम् अनिर्देशम् अत्यक्तं पर्योपासते सर्वत्र गमः चिंतनच कुतस्थामचलम् ধন্যবাদ জনাইছোঁ অনুষ্ঠানটিত আঁত ধৰি আগুৱাই নিয়ে জনপ্ৰিয় ঘোষিকা মনালিছা দাস চহৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভূষণ চৌধুৰী বিশিষ্ট সাংবাদিক দেৱজিৎ ভূঞা লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিৰীক্ষক শ্ৰীযুত বীৰেন দাস ডাঙৰীয়া আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে এই বৰ্ষৰ বঁটা প্ৰাপক কিৰণ বড়োক বঁটা প্ৰদান কৰি তেখেতৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰে অনুষ্ঠানটিত সৃষ্টি ইন্টাৰনেশ্যনেল সোসাইটি আৰু পৰিয়ালবৰ্গৰ হৈ মীনাক্ষী নাথ চহৰীয়াই উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত পৱন কুমাৰ নাথৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেওঁলোকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা ব্যক্ত কৰে ভাৰত ভূষণ ছাৰ আৰু বীৰেন দাস ডাঙৰীয়া মোৰ সহস্ৰ প্ৰণাম জনালোঁ অনুভৱ বুলি ক'লে আজি সঁচাকে মই খুব আপ্লুত হৈছোঁ খুব ভাল লাগিছে কাৰণ 2005
চনমানৰ পৰা মই ইমানেই এৱাৰ্ড বুটলিছোঁ কিন্তু মাতে কাৰণে মই যাওঁ এৱাৰ্ড লওঁ কিন্তু আজিৰ নিচিনা মই মানে একদম অন্তৰেৰে মই মানে যিখিনি উপলব্ধি কৰিছোঁ সঁচাকৈ মই আপ্লুত হৈছোঁ মৌচুমীক মই সৰুৰ পৰাই জানো আচলতে দেৱজিতে কোৱা মতে মই ডাঙৰ হোৱা নাই লখিমপুৰত মই মঙলদৈৰ ছোৱালী দৰঙৰ আমি দৰঙীয়া গতিকে মৌচুমীৰ কথা খুব জানো আমাতকৈ বহুত জুনিয়ৰ হয় শুনি থাকোঁ দাদা বৌহঁতে কৈ থাকে বাইদেউহঁতে কৈ থাকে কিন্তু মই 1980 চনতে মই মঙলদৈ এৰিছিলোঁ তাৰপিছত আৰু লখিমপুৰৰ বোৱাৰী 1987 চনত মই লখিমপুৰত বোৱাৰী গৈ পেলাই মই তাতে 2003 চনলৈকে মই সংসাৰখন চলাইছিলোঁ অলমষ্ট প্ৰায় 21 বছৰৰ পিছত মোৰ মানে সন্মুখত এনেকুৱা এটা ধুমুহা আহি গ'ল যিটো মানে কল্পনাৰ অৱসৰ আছিল গতিকে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে বুলি ভাবিয়েই মই লখিমপুৰ ত্যাগ কৰিছিলোঁ আৰু গুৱাহাটীত আহি উপস্থিত হৈ সঁচাকৈ ভগৱানৰ আশীৰ্বাদ আছিল কাৰণে আমাৰ লগৰ যিসকল ডক্টৰ আছিল তেওঁলোকে মোক যথেষ্টখিনি মোক সহায় কৰিছিল পৱন কুমাৰ নাথৰ পৰিয়ালৰ সদস্য বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকল ইয়াত পদকৰো ময়ে এগৰাকী ব্যক্তি যি মানে বিয়াৰ আগতে সুদীৰ্ঘকাল পৱনক লগ পাইছে দ্বিতীয় কাৰো মই ইয়াত দেখা নাই গতিকে প্ৰায় 30 বছৰ কাল সি মোৰ বন্ধু নহয় সখী শব্দটো ইউজ কৰিছে মই ভাবোঁ বন্ধুতকৈ সখীটো আৰু অলপ ওপৰ স্তৰৰ এটা সম্বন্ধ আজি সেই শব্দটো ব্যৱহাৰ কৰা নহয় সখী শব্দ লাহে লাহে বন্ধু শব্দটো হেৰাই যাবলৈ ধৰিছে গতিকে পৱনৰ কথা যেতিয়া ক'ব লগা হয় মই মাজে মাজে চিন্তা কৰোঁ যে পৱন মানুহজন কি কাৰণে তেনেকুৱা হ'ল তাৰ মৃত্যুটো মই একচেপ্ট কৰিবলৈ বহুত বছৰ লাগিছে আৰু তাৰপিছত একচেপ্ট কৰিব নোৱাৰি মই এৰি পেলাইছোঁ যে মই এইটো একচেপ্ট নকৰোঁ মই তাক গুচি যোৱা বুলি কেতিয়াও নাভাবোঁ সি সদায় থাকে মানুহ এজন থাকে আৰু এদিন সি যায় আৰু শৰীৰটো যায় কিন্তু মানুহবোৰ থাকে আমাৰ মনতে গতিকে তাত খুব এটা দুখ কৰিব লগা কথাও নহয় আজিৰ অনুষ্ঠানত স্বাগতম জনাইছোঁ আমি সকলোৱে জানো যে আমি চিৰদিন কেতিয়াও জীয়াই নাথাকোঁ ভাৰতীয়ৰ গড় আয়ুস যদি আগতে 60 আছিল এতিয়া 80 পাৰ হৈছে কিন্তু আজি কিছু বছৰৰ পৰা দেখি আহিছোঁ যে সামাজিক বাতাবৰণত যি ধৰণৰ প্ৰদূষণ বাঢ়িছে ধূলি ধোঁৱা বতাহ তেনেকৈ মানুহৰ কৰ্মব্যস্ততাৰ মাজতো প্ৰদূষণ বাঢ়িছে আৰু সেয়েহে নেকি ৰোগাক্ৰান্ত হৈছে মানুহ বেছিকৈ আৰু আয়ুসৰ গড় হিচাপ বাঢ়িলেও মানুহৰ আয়ুসকাল ইমান দীঘল হ'ব পৰা নাই আৰু তাৰে এটা জ্বলন্ত উদাহৰণ আজিৰ এই বিশেষ ব্যক্তিজন পৱন কুমাৰ নাথ ডাঙৰীয়া আমি সকলোৱে জানো যে আমি কেতিয়াও চিৰদিন জীয়াই নাথাকোঁ প্ৰত্যেকেই প্ৰত্যেকক হেৰুৱাবলৈ গৈ আছোঁ কিন্তু জানি শুনিও আমি সেই মোহৰ পৰা মুক্ত হ'ব নোৱাৰোঁ সন্মানীয় আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ অতিথিসকল আৰু প্ৰেক্ষাগৃহত উপস্থিত থকা নিমন্ত্ৰিত অতিথিসকল পৱন কুমাৰ নাথদেৱৰ আজি উপজাতি আজি জন্মদিন আৰু এই বিশেষ জন্মদিনৰ উপলক্ষত তেখেতক স্মৃতিচাৰণ কৰিবলৈ যি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল তাক আমাক নিমন্ত্ৰণ কৰাৰ বাবে মই নাথৰ পৰিয়ালবৰ্গক আন্তৰিকভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এগৰাকী বিশিষ্ট উদ্যোগপতি বিশিষ্ট ক্ৰীড়াবিদক তেখেতৰ পবিত্ৰ জন্মদিনত আন্তৰিকভাৱে মই অকৃত্ৰিমভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ 1988 চনত মই যেতিয়া লখিমপুৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি গুৱাহাটীলৈ আহিছিলোঁ কটন কলেজত নামভৰ্তি কৰিছিলোঁ সেই সময়ছোৱাত মোৰ বহুকেইটা পৰিয়ালৰ লগত চিনাকি হৈছিল বাৰ্তালাপ হৈছিল ঘনিষ্ঠতা বাঢ়িবলৈ আৰম্ভ কৰিছিল আৰু তেনে কেইটামান পৰিয়ালৰ ভিতৰত
অন্যতম পৰিয়ালটোৱে হৈছে শিলপুখুৰীৰ চহৰীয়া পৰিয়াল। মাতৃ দেউতা মোৰ মাজত উপস্থিত আছে। ঋতু মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ জয়ন্ত চহৰীয়া, মৌচুমী মোৰ ভগ্নী সদৃশ মীনাক্ষী, সকলোকে লগ পাইছিলোঁ এটা সময়ত, অৰ্থাৎ আজিৰ পৰা 1988 চনৰ কথা মই কৈ আছোঁ। আৰু 1988 চনৰ পৰা আজি 2025 চনৰ ফেব্ৰুৱাৰী মাহ, এই সুদীৰ্ঘ 30টা বছৰ গুৱাহাটীৰ যিসকল পৰিয়ালৰ লগত মোৰ আত্মিক আৱেগৰ সম্পৰ্ক জড়িত হৈ আছে, সেই আত্মিক আৰু আৱেগৰ সম্পৰ্ক জড়িত হৈ আছে চহৰীয়া পৰিয়ালৰ সৈতে। বিভিন্ন সময়ত আমি হাঁহি ধেমালি সুখ দুখৰ সমভাগী হৈছোঁ, ভাল দিনত একেলগে কটাইছোঁ, বেয়া দিনো আমি একেলগে কটাইছোঁ। আৰু সেইবাবেই নাটদেৱৰ প্ৰতিটো অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ জনোৱা হয়, অতিথি হিচাপে নহয়, ঘৰৰ এগৰাকী সদস্য হিচাপে। আৰু যেতিয়াই যি কাম নাথাকক কিয় সকলো কাম এৰি, সকলো কাম একাষৰীয়া কৰি মই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছোঁ। হয়তো মই তৃতীয়বাৰৰ বাবে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ। আৰু চহৰীয়া পৰিয়ালৰ লগত থকা মোৰ সেই আত্মিক আৱেগৰ সম্পৰ্কৰ সময়ছোৱাতেই মই নাটদেৱক লগ পাইছিলোঁ। দুবাৰ নে তিনিবাৰ মই তেখেতক লগ পাইছিলোঁ, দুবাৰ গুৱাহাটীত আৰু এবাৰ তেজপুৰত। খুব কম সময় লগ পাই কিছুমান মানুহৰ ওপৰত কিছুমান ধাৰণা জন্মে, আৰু তেনে ধাৰণা জন্মিছিল মোৰ নাটদেৱৰ ওপৰত। খুব মৰমীয়াল ব্যক্তি আছিল, কথা জনা ব্যক্তি আছিল, আৰু তৰুণ প্ৰজন্মৰ বাবে কিবা কৈ থৈ যোৱা, অসমখনক নতুনকৈ সজোৱাৰ যেন তেওঁ এক পৰিকল্পনা যুগুত কৰিছিল। এক কথাত ক'বলৈ গ'লে তেওঁ আছিল এগৰাকী জাতীয়তাবাদী সম্পন্ন ব্যক্তি, যি জাতীয়তাবাদৰ মাজত লুকাই আছিল তৰুণ প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ দুৰ্দান্ত হেঁপাহ, দুৰ্দান্ত ইচ্ছা। বিশিষ্ট ব্যক্তিসকল আৰু এই সভাগৃহত উপস্থিত শ্ৰদ্ধা ৰাইজ, ৰবীন শৰ্মা এগৰাকী ভাৰতীয় মূলৰ লেখক, যি এখন কিতাপ লিখিছিল হু উইল ক্ৰাই হুৱেন ইউ ডাই। হয়তো বহুতে পঢ়িছে। 2019 চনৰ 15 ফেব্ৰুৱাৰীত মই আছিলোঁ দিল্লীত। সেই সময়ত পৱনৰ বন্ধু, মোৰ সহকৰ্মী পংকজ বৰা, স্পৰ্টছ পাৰ্চন, তেজপুৰৰ বিশিষ্ট ক্ৰীড়াবিদ, তেখেতৰ পৰা হঠাৎ ফোন এটা পাই আচৰিত হৈছিলোঁ নাথৰ বিয়োগ সম্পৰ্কত। হয়তো কিছু সময়ৰ কাৰণে মৌন হৈ বহি আছিলোঁ। দিল্লীত মই যিখন মিটিঙত উপস্থিত থকাৰ কাৰণে গৈছিলোঁ তাত থাকিলোঁ। যি নহওক, ৰবীন শৰ্মাৰ সেই কিতাপখনৰ কথা এইকাৰণে কৈছোঁ, পৱন নাথৰ যিদিনা মৃত্যু হৈছিল তাৰ পিছদিনা অসমৰ বাতৰি কাকতত তেজপুৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী, বিশিষ্ট ক্ৰীড়াবিদ হিচাপে যিখিনি মানুহৰ সমাগমক লৈ, মানুহৰ অনুভৱক লৈ বাতৰিত প্ৰকাশ পাইছিল। হয়তো পেপাৰ ক্লিপিং তেওঁলোকৰ পৰিয়ালৰ হাতত আছে। তাৰপিছত পৰিয়ালে যি উদ্যোগ লৈ পৱন নাথ এগৰাকী ব্যক্তি হিচাপে নহয়, এটি অনুষ্ঠান হিচাপে ধৰি ৰখাৰ প্ৰয়াস কৰিছে, যাৰ অভাৱত আজি শ্ৰীমতী কিৰণ বৰক যুৱ উদ্যোগী বঁটা প্ৰদান কৰা হৈছে। আৰু যোৱা 5টা বছৰে গোটেই 2020ৰ পৰা এইটো আৰম্ভ হৈছিলে, মই যিমানদূৰ জানো। আশা ৰাখিছোঁ পৰিয়ালৰ এই উদ্যোগ অনিৰ্দিষ্ট কাললৈ চলি থাকিব, যাৰ জৰিয়তে অসমত উদ্যোগী নিৰ্বাচন কৰি বা নতুন উদ্যম গঢ়ি তোলাৰ প্ৰয়াস কৰিব। আপোনালে আমাৰ অভিনন্দন থাকিলে। ভাৰতভূষণ দেৱ চৌধুৰী ইতিমধ্যে কৈছে, আজি যিমানখিনি ইয়াত সমবেত হৈছে মানুহ, একচুৱেলি পৱন কুমাৰ নাথৰ ঘনিষ্ঠ বা তেওঁৰ ভাল পোৱা মানুহখিনি কোনো কৃত্ৰিমতা নথকা কৰি পেলাই আজি ইয়াত আহিছে।
তাৰে মাজত মই আৰু মোৰ পৰিবাৰ মণিদীপা বৰকটকীও আছোঁ। আজি মোৰ আচল অনুভৱটো হৈছে যে পৱন নাথৰ এটা যিখন ফ্লেক্সত আপুনি হাঁহিটো দেখিছে, পৱন নাথৰ কিজানি সেইটোৱে আছিলে তাৰ ছিগনেচাৰ। এইটো ভাৰতীয় হয়তো ক'ব, যেতিয়াই লগ পাওঁ যি পৰিৱেশতে নহয়, এইটো হাঁহিয়েই তেওঁ আচলতে আমাক সম্বোধিত কৰিছিলে। মোৰ এতিয়া এনেকুৱা এটা লাগিছিলে, অলপ চাৰিয়েল ফিলিং এটাই, হঠাৎ এই ফটোখনৰ পৰা আহি পেলাই মোক ক'ব, মোক মানে চবে ডিজে বুলি কৈ আছে, মোৰ নাম দিব্যজ্যোতি বৰকটকী, কিন্তু কিবা কাৰণত ডিজে হৈ গ'ল আৰু। হঠাৎ আহি পেলাই সেই ডিজে ইয়াত কি কৰিছে, ইমান বাস্তৱ, ইমান লাইভলি যিটো হাঁহি, সেইটোৱে আচলতে তেখেতৰ ছিগনেচাৰ। সৰ্বপ্ৰথমে মই এতিয়া শেষত কৈছোঁ যদি প্ৰথমেই কৈছোঁ, মই আচলতে ক'ব পৰাকৈ মই একেবাৰে নোৱাৰোঁ, সেইকাৰণে মই বাৰে বাৰে নোৱাৰোঁ বুলি কৈছিলোঁ। তথাপিও বহুত বহুত ধন্যবাদ আপোনালোক আটাইকে। হৰদা বহুত বহুত থেংক ইউ, মণিকুন্তলা বাইদেউ, কিৰণ বাইদেউ বহুত বহুত ধন্যবাদ। লগতে আমাৰ খুব ঘনিষ্ঠ বন্ধু দিজাদা, প্ৰীতিমা বা, অনামিকা বা, ভিন্দেউ, কল্পনা বাইদেউ, অনিতা, দীপ্তি, আনিছা, লগতে সকলোকে কৈছোঁ। আৰু মোৰ খুব কম দিনতে মোৰ চিনাকি হোৱা, মই আজিকালি কেইদিনমানৰ পৰা য়োগা কৰিবলৈ আৰম্ভ কৰিছোঁ, যিহেতু মই মানসিকভাৱে আজিৰ দিনলৈকে সুস্থ হোৱা নাই। উল্লেখ কৰাৰ প্ৰয়োজন যে 2020 চনৰ পৰাই প্ৰতি বছৰে সৃষ্টি ইণ্টাৰনেশ্যনেল ছ'চাইটিয়ে প্ৰদান কৰি আহিছে এই যুৱ ব্যৱসায়ী বঁটা। সাম্প্ৰতিক সময়ত সমাজত দেখা দিয়া কৰ্মবিমুখিতাৰ বিপৰীতে নিজৰ প্ৰচেষ্টা আৰু একাগ্ৰতাৰে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলি আন 10জনক উৎসাহিত কৰাজনক এই বঁটাৰ বাবে বাছনি কৰা হয়। আজি সৃষ্টি ইণ্টাৰনেশ্যনেল ছ'চাইটিৰ হৈ মোক যিখিনি সন্মান যাচিলে মই নথৈ আনন্দিত হৈছোঁ। সঁচাকৈ মই খুব আপ্লুত হৈছোঁ, কাৰণ মৌচুমীহঁতক মই সকলোকে জানো, গোটেই পৰিয়ালটোকে মই ভালকৈ জানো, কিন্তু মোক আজি এনেকৈ চিলেকশ্যন কৰিব, পৱনদাৰ হৈ পেলাই মোক এটা এৱাৰ্ড দিব, সন্মান যাচিব, মই কেতিয়াও ভবা নাছিলোঁ। সেইকাৰণে সঁচাকৈ মই খুবেই আনন্দিত। আৰু যিহেতু মই আজি 10-12 বছৰ ধৰি মই বহুতখিনি এৱাৰ্ড পাইছোঁ, নেশ্যনেলো হওক ইণ্টাৰনেশ্যনেলো হওক, কিন্তু মাতিছে গৈছোঁ লৈছোঁ। কিন্তু আজি মই এই পৱনদাক জীয়াই ৰখাৰ কাৰণে এনেকুৱা এটা অনুষ্ঠান যে গ্ৰহণ কৰি পেলাই যুৱ উদ্যোগীসকলক এটা সন্মান যাচি আহিছে, তাৰ বাবে মই গোটেই সৃষ্টি ইণ্টাৰনেশ্যনেল ছ'চাইটিক মই মোৰ ফালৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আগলৈও ঠিক এনেকৈ আগবাঢ়ি গৈ থাকক, আমাৰ পৱনদাক জীয়াই ৰাখক। আৰু সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। ধন্যবাদ। বিশেষ প্ৰতিবেদন, ডিজিটেল ডেস্ক, ৰিচ টাইম।